চৰকাৰী বিপিএল ঘৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট আহি গৈছে। কি আপডেট আহি গ'ল সম্পূৰ্ণ প্ৰচেছ আজি এইটো ভিডিঅ'ত জনাই দিম। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলৰ একাউণ্টত কিন্তু অহাকালি চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। সেইকাৰণে আজি কিন্তু আপোনালোকৰ কাৰণে কেইবাটাও চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। কি আপডেট আহি গ'ল সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল, যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল ইতিমধ্যে। যদি আপোনালোকৰ জিঅ' টেক হৈছে, তেনেহ'লে কিন্তু এটা চৰকাৰী ঘৰৰ নতুন জিঅ' টেক লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ জিঅ' টেকৰ লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত অহাকালি চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে, বা কিছুদিন আগতে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা, আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই কেনেকৈ চেক কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে PMAY লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাজ শপ। এতিয়া আপোনালোকে আৱাজ শপৰ ওপৰত এবাৰ ক্লিক কৰিব। আৱাজ শপ এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দি আছে ডাটা এণ্ট্ৰি, 2 নম্বৰত চাব দি আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ফাৰ্ষ্ট কিন্তু লিষ্টটো চেক কৰিব লাগিব। ইয়াত চাব অলপমান তলত আহি ইয়াত যিটো S নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনালোকৰ ফাৰ্ষ্ট ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে আপোনালোকৰ ব্লকৰ নাম কোনটো হয়। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ পঞ্চায়তৰ নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম হয়, আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। এতিয়া আপোনালোকে একেবাৰে তলত চাব দিয়া থাকিব চনটো 25/26। আপোনালোকে ইয়াৰ পৰা চনটো 25/26 ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব একেবাৰে তলত আহি যাব। ইয়াত দি আছে 25/26। আপোনালোকে ইয়াৰ পৰা চনটো 25/26 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকৰ তাত যিটো কেপচা আহি যায় মাইনাছ প্লাছ কৰি যি নম্বৰ হয়, এতিয়া আপোনালোকে নম্বৰটো সেইটো ঘৰত বহাই দিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চনটো আপোনালোকে ইয়াত 25/26 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব 1 নম্বৰত থাকিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যে কেপচা আহিছে, এতিয়া আপোনালোকে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি
চাৰিমুণ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ নতুন জিঅ'টেক হোৱা লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। যদি আপোনালোকৰ ইয়াত আহিছে ন' ৰেকৰ্ড ফাণ্ড, কিছুমান পঞ্চায়ত কিন্তু ইয়াত লিষ্টটো অহা নাই, ইয়াত দেখুৱাইছে ন' ৰেকৰ্ড ফাণ্ড। যদি আপোনালোকৰ ইয়াত আহি যায় ন' ৰেকৰ্ড ফাউণ্ড, তেনেহ'লে কিন্তু আপোনালোকৰ পঞ্চায়ত আৰু চৰকাৰী ঘৰৰ নতুন লিষ্ট নাহিব। আপোনাৰ পঞ্চায়তত চৰকাৰী ঘৰবোৰ আগতে দিয়া হৈ গৈছে, সেইকাৰণে ইয়াত দেখুৱাইছে ন' ৰেকৰ্ড ফাণ্ড। বহুতৰে কিন্তু এনেকুৱা আহি আছে ন' ৰেকৰ্ড ফাণ্ড। যদি আপোনালোকৰ এনেকুৱা আহিছে আপোনালোকৰ এইটো চাবলৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। এতিয়া আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনালোকৰ নাম, তাৰপিছত আহি যাব আপোনালোকৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ID নম্বৰ। এইটো হৈছে চৰকাৰী ঘৰৰ নতুন লিষ্ট, যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে। এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই বা সোমোৱা আৰম্ভ হৈ গৈছে, সেইসকলৰ নাম আহি যাব। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহি যায়, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ লিষ্টটো এনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ফাৰ্ষ্ট আহি যাব আপোনালোকৰ নাম, তাৰপিছত আহি যাব আপোনালোকৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত চিলেকশ্যন বা স্কিম নেমটো আহি যাব ইয়াত এনেকুৱাকৈ, আৰু ইয়াত আপোনালোকৰ এনৰেগা বা জব কাৰ্ড নম্বৰটো আহি যাব এই ফলত এনেকুৱাকৈ। এতিয়া আপোনালোকৰ যদি লিষ্টত নাম আহিছে, এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই। এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টৰ পৰা নামটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, ইয়াত চাব আপোনালোকৰ ঘৰৰ ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত যিটো আপোনালোকৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ হয়, এতিয়া আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট আপোনালোকৰ ID নম্বৰটো ইয়াত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ ID নম্বৰটো কপি কৰি লৈ ল'ব। ইয়াত চাব, এইফালত চাব, এইফালত নামটো চাই ল'ব, আৰু এইফালত আপোনালোকৰ ফাৰ্ষ্ট নম্বৰ চাই ল'ব, আৰু ইয়াত যিটো আপোনালোকৰ ID নম্বৰ দিয়া আছে, আপোনালোকে আপোনাৰ ID নম্বৰটো কপি কৰি লৈ ল'ব এনেকুৱাকৈ। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 5 নম্বৰত দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ষ্টেক হোল্ডাৰ্ছ ইয়াত চাব, ইয়াত দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত যদি 1 নম্বৰত অপশ্যন আহি যাব IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব 1 নম্বৰতো অপশ্যন আহি যাব। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। IAY PMAYG বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে বেনিফিচিয়াৰী ID নম্বৰ বা ইয়াত ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ ঘৰৰ ID নম্বৰ আছে, আপোনালোকে যিটো নম্বৰ কৰিব গৈছে নম্বৰটো বহাই দিব, আৰু এইফালত চাব দিয়া আছে কেপচা। এতিয়া আপোনালোকৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 মিনিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 মিনিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ডিটেইলছটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত আপোনালোকৰ এড্ৰেছটো আহি যাব, আৰু ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। আপোনালোকে ফাৰ্ষ্ট চাই ল'ব যে এইটো আপোনালোকৰ নাম হয় নে নহয়। তাৰপিছত অলপমান তলত আহি যাব, ইয়াত আপোনালোকৰ জব কাৰ্ড নম্বৰ আহি যাব। আপোনালোকে চাই ল'ব, ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে অৰ্ডাৰ শ্বিট নম্বৰ। এতিয়া চাব ইয়াত দিয়া আছে এমাউণ্ট। যিসকলৰ কিন্তু সেইটো লিষ্টত নাম আহিছে, সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে 32,500 টকা। ইয়াত চাব অৰ্ডাৰ শ্বিট নম্বৰ দিয়া আছে। ইয়াত আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাইছে নে সোমোৱা নাই। সেইকাৰণে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, সকলোৰে একাউণ্টত আজি চৰকাৰী ঘৰৰ
ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। যদি আপোনালোকৰ জিঅ'টেক হৈ গৈছে এনেকৈ লিষ্টটো চাওক আৰু আপোনালোকৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই এনেকৈ চেক কৰক।